ইয়াত চাওকচোন বাৰু আমাৰ আজি ৰাতি কি বনাবলৈ আৰম্ভ কৰিছোঁ দেখিছেনে বাৰু। এয়া পচলা কাটি লৈছোঁ, মাছৰ ডিম আৰু ধৰক এনেদৰে আজি বিভিন্ন ধৰণৰ আজি ৰাতি সাজটোৰ কাৰণে ৰেডি কৰিছোঁ। পচলাটো আজি মেকআপ হৈছে আৰু মাছ ফ্ৰাই কৰি থকা হৈছে। এটা হৈ গ'ল ইতিমধ্যে দালি আৰু মাছ বনাইছোঁ। কোনে বাৰু দালিৰ লগত মাছ খাই ভাল পায়, চব দালি পায়, মাছে নেমু টেঙা চেপি দি বনাইছোঁ আৰু সেইকাৰণে বনাইছোঁ। দালি আৰু মাছে ইয়াত নেমু আৰু টেঙা মগু চেপি দালিটো আমি দিছোঁ বাৰু। বনাওঁৱে বাৰু বিহুৰ দিনা। আৰু ইয়াৰ মাছ ফ্ৰাই কৰা পচলা মাছো আছে বাৰু। দাইল ভাত মাছৰ কণী লগত মাছ আৰু ৰাতি এনেদৰে ৰেডি কৰি লৈছোঁ বাৰু। এয়া খাম আৰু এতিয়া আপোনালোকে বাৰু ভাত পানী খালেনে? আৰু এয়া বেঙেনা পচলা বেঙেনা মাছৰ কণী এয়া ভাজি হৈ গ'ল। আৰু চাওকচোন বাৰু ভাজিকণ আপোনালোকে কোনে কোনে খাম লাগিছে বাৰু, খাওঁ বাৰু কোনে ভাল পায় ফুটিছোঁ এনেদৰে ক'লা ক'লা পচলা লাগিছে মাছৰ কণী আৰু হেৰি বনালে বাৰু খাই। আৰু এয়া চাটনি, গাজৰ বিলাহী চাটনি আৰু এনেদৰে আমি ৰাতি সাজটো খাবলৈ আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে খালেনে বাৰু জনাবচোন। ভাত বাঢ়িছোঁ আৰু খাই লওঁ, দেৰি হৈ গ'ল। লাগি আছোঁ আৰু মাছ ফ্ৰাই, বেঙেনা আপোনালোকেও খাই লওক। পচলা দেখিছেনে চব গোটেইকেইটা বস্তু ভাজি। ৰেডি হ'লে ভাত বাঢ়িবলৈ মই আহিছোঁ। আজিলৈ আহিছোঁ বাৰু, সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।